নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল আজি চাণক্যৰ কেইটামান নীতিশাস্ত্ৰৰ বিষয়ে আলোচনা কৰিম চাণক্যৰ মতে কেনে মানুহৰ পৰা দূৰত থকা উচিত 1 নম্বৰ যি মানুহৰ মুখত এটা আৰু মনত এটা তাৰ পৰা সদায় দূৰত থকা উচিত অনেক মানুহ আছে যি আপোনাৰ ওচৰত অত্যন্ত ভাল দেখায় আৰু আপুনি পিছ দিলে আপোনাৰ সম্পৰ্কে বেয়া মন্তব্য দিয়ে এনে মানুহৰ পৰা সদায় দূৰত থকা ভাল 2 নম্বৰতে ষড়যন্ত্ৰকাৰী মনৰ ভাৱৰ মানুহৰ পৰা সদায় সংগ এৰি চলা ভাল এনে লোকে সকলো সময়তে মাথা চলায় অন্যক ক্ষতি কৰে আৰু আনক সমস্যাত পেলায় এনে মানুহৰ পৰা সদায় যিমান পাৰে আঁতৰি থকাই ভাল 3 নম্বৰতে এনে কিছু মানুহ আছে যাক আপুনি হাজাৰ বিচাৰিলেও বিচাৰি নাপায় বা সহাৰি নাপায় কিন্তু নিজৰ বিপদ পৰিলে আপোনাক বিচাৰি আহে এনে সুবিধাবাদী লোকৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চাণক্যই নিৰ্দেশ দিছে 4 নম্বৰতে যি মানুহে আপোনাৰ সততাৰ সুযোগ লয় আৰু সেই সততাক লৈ হাঁহি ধেমালি বা ঠাট্টা কৰে এনে মানুহৰ পৰা সদায় দূৰত থাকিবলৈ দিছে আজি হয়তো আপোনাৰ আগত ভাল আচৰণ কৰিছে কিন্তু কোনো নিৰ্দোষী মানুহক যদি মনত আঘাত দি চলিছে বা তাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে আজি যদি আনক কৰিছে কালিলৈ আপোনাক যে নকৰিব তাৰ কি মানে আছে গতিকে এনে লোকৰ পৰা সদায় দূৰত থাকিবলৈ নিৰ্দেশ দিছে 5 নম্বৰতে যদি কোনো ব্যক্তিয়ে আপোনাৰ পৰিয়াল বা আপোনাৰ আত্মীয় লোকৰ ওপৰত কোনো কুমন্ত্ৰণামূলক মন্তব্য আৰু নেতিবাচক কথা কয় তেতিয়াহ'লে তেওঁলোকৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ তেওঁ মন্তব্য দিছে গতিকে বন্ধুসকল আজিলৈ চাণক্যৰ নীতিশাস্ত্ৰৰ বিষয়ে ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ